নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱানৰ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে যোৱাকালি এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী। অমৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতে কয়, মই পৰিয়ালবৰ্গক জনাওঁ যে মই ভাল সময়ত সুখৰ কালত আহিব পৰা হ'লে ভাল পালোহেঁতেন। ৰাহুল গান্ধীয়ে কয়, যেতিয়া মই 17 বছৰৰ আছিলোঁ মই ছিকিমলৈ এবাৰ পৰ্বতাৰোহণৰ পাঠ্যক্ৰমৰ বাবে গৈছিলোঁ আৰু প্ৰতিদিনে আমি প্ৰশিক্ষণৰ বাবে যাওঁতে আমাৰ সন্মুখত কাঞ্চনজংঘা পৰ্বত দেখিছিলোঁ। মই পৰ্বতটোৰ বিষয়ে যিটো ভাল পাইছিলোঁ সেয়া আছিল ইয়াৰ সততা, স্বচ্ছতা, অতলতা আৰু সৌন্দৰ্য। আজি যেতিয়া মই আহি আছিলোঁ গৌৰৱে কৈছিল যে জুবিন ডাঙৰীয়াই কৈছিল যে তেওঁ কাঞ্চনজংঘা। তৎক্ষণাৎ মোৰ মনত এই কথা সংযোগ হ'ল যে তেওঁ কাঞ্চনজংঘা আছিল, কাৰণ তেওঁৰ মাজত কাঞ্চনজংঘাৰ গুণসমূহ আছিল। কাহিলীপাৰাৰ ঘৰত জুবিন গাৰ্গৰ দৰে এক সম্পদ অসমবাসীৰ বাবে গঢ়ি উলিওৱাৰ বাবে পিতৃ মোহিনী মোহন বৰঠাকুৰক ধন্যবাদ জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। আনহাতে জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰি আহি এইদৰে কয় ৰাহুল গান্ধীয়ে, তেওঁ অসমবাসীৰ বাবে এক সম্পদ আছিল, সফলতা আছিল, তেওঁৰ মানৱতা আছিল, যিটোক লৈ অসমবাসীয়ে গৌৰৱ কৰে। মই জুবিনজীৰ পিতৃক কৈছোঁ, তেওঁৰ জ্ঞান আছিল, তেওঁৰ সহযোগিতাই জুবিনজীক গঢ়ি উলিয়ালে, এই ধুনীয়া ৰাজ্যখনলৈ এক কণ্ঠ আগবঢ়ালে। সেইকাৰণে তেখেতৰ লগতে সমগ্ৰ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি কেৱল এইটোৱে বিচাৰিছোঁ যে সত্যটো স্পষ্ট হওক বুলি কৈ ৰাহুল গান্ধীয়ে কয়, এয়া সমগ্ৰ ৰাজ্যখনৰ বাবে এক দুখৰ ঘটনা। মই পৰিয়ালৰ সৈতে কথা পাতিলোঁ আৰু তেওঁলোকে মাত্ৰ এটা কথাহে ক'লে, আমি আমাৰ জুবিনক হেৰুৱাইছোঁ আৰু আমি কেৱল এইটোৱেই বিচাৰোঁ যে সত্যটো স্পষ্ট হওক। চৰকাৰৰ কৰ্তব্য হ'ল যিটো ঘটিছে সেইটো তৎক্ষণাৎ তদন্ত কৰা, স্বচ্ছভাৱে তদন্ত কৰা আৰু পৰিয়ালক ঠিক কি ঘটিছিল ছিংগাপুৰত সেইটো সদৰি কৰা। সাংবাদিকৰ তৰফৰ পৰা প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ বাবে ভাৰত ৰত্নৰ দাবী জনাব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ অন্যতম মুখ্য ৰাষ্ট্ৰীয় নেতা ৰাহুল গান্ধীয়ে কয়, মই কথা সলনি কৰিব নিবিচাৰোঁ। মই সমবেদনা জ্ঞাপন অসমৰ জনতাক আমি জুবিন গাৰ্গক ভাল পাওঁ বুলি কোৱাৰ পৰা আঁতৰাই নিব নোখোজোঁ। আমি তেওঁক সন্মান জনাব বিচাৰোঁ, আমি তেওঁক সন্মান কৰিব বিচাৰোঁ, কিন্তু প্ৰথমে আমি স্বচ্ছতা আৰু ন্যায় বিচাৰোঁ। ছিংগাপুৰত কি ঘটিছিল অসমৰ সকলোৱে সেইটোৱে জানিব লাগে আৰু যিমান সোনকালে সম্ভৱ সিমানেই ভাল। অসমবাসীৰ হৃদস্পন্দন সংগীতৰ ভগৱানত পৰিণত হোৱা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ যোৱাকালি অসমত উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। জুবিন গাৰ্গৰ সমাধিস্থলীত শ্ৰদ্ধা জ্ঞাপন কৰি গুৱাহাটীৰ কাহিলীপাৰাত থকা জুবিনৰ ঘৰলৈ গৈ শোকস্তব্ধ পৰিয়ালক তেওঁ সমবেদনা জ্ঞাপন কৰে। It's very sad for me to come here under these circumstances. I mentioned to the family that I would have liked to come under better circumstances, happier circumstances. When I was 17 years old, I went for a mountaineering course in Sikkim. And every day when we would go for training, I would see Kanchenjunga, Mount Kanchenjunga in front of us. And what I liked about the mountain was that it was honest, transparent, unshakable, and beautiful. Today, while I was coming, Gaurav said that Zubinji said that he was Kanchenjunga. And immediately it connected to me that he was Kanchenjunga because he had the qualities of Kanchenjunga. You can see the worth of a person in their house. I just came from Zubinji's house. He had wealth, he had success, and he had humility, which is something that Assam should be extremely proud of. I told Zubinji's father that his wisdom, his support built Zubinji, gave a voice to this wonderful state, and that we all thank him, the entire family, and of course Zubin Gargji for what they have done, not just for Assam but for the whole country. I said, I'm sad when I come here
It's a tragedy that the whole state has faced. I spoke to the family and they only said one thing to me, that we have lost our Zubeen and all we want is that the truth should be clear. That we who love him so much and the people of Assam who heard him, whose lives he changed, who also loved him, want to know what happened, and they want to know what happened because they want closure. And I think it is the duty of the government to quickly investigate what has happened, transparently investigate what has happened, and tell the family, Zubeenji's widow, his sister, father, other family members, exactly what happened in him. I said that myself and the Congress party are there to support them in any way, and if there's anything we can do, we're more than happy to help. I want to offer my condolences to the people of Assam who have suffered this cruel blow without expecting. From the blue, you lost someone so important, someone you love. I stand with you in your grief. Thank you. Rahulji, will you demand part of you for him? I don't want to digress. I don't want to take the discussion away from offering condolences, from telling the people of Assam that we love Zubeen Garg. We want to honor him. We wish to honor him. But first, we want transparency and justice. What happened in Singapore? Everybody in Assam should know it. And the sooner it happens, the better it is. যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত ৰহস্যজনকভাৱে মৃত্যুমুখত পৰে যাদুকৰী কণ্ঠৰ গৰাকী জুবিন গাৰ্গ। 52 বছৰ জীৱনকালত 40টা ভাষাত 38,000 গান গোৱা বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গৰ মৃত্যুৰ 29 দিন পাৰ হ'ল যদিও মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ন্যায় বিচাৰি প্ৰতিদিনে ৰাজ্যজুৰি জুবিন অনুৰাগীসকলে দাবী অব্যাহত ৰাখিছে। প্ৰতিদিনে গুৱাহাটীৰ সোণাপুৰত থকা জুবিন গাৰ্গৰ সমাধিস্থলীত দিনে নিশাই হাজাৰ হাজাৰ গুণমুগ্ধই শ্ৰদ্ধা জ্ঞাপন কৰি আহিছে। এই হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ ভিতৰত এগৰাকী হিচাপে শুক্ৰবাৰে সোণাপুৰত উপস্থিত হয় ৰাহুল গান্ধী। সমাধিস্থলীত এপিচিচিৰ সভাপতি গৌৰৱ গগৈকে ধৰি আন কংগ্ৰেছ নেতাসকলৰ সৈতে মজিয়াত বহি কিছু সময় কটাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। শুক্ৰবাৰৰ এই অসম ভ্ৰমণ কেৱল জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে একান্ত ব্যক্তিগত ভ্ৰমণ বুলি সদৰি কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। অসমত আজিৰ দিনটোত আন কোনো ৰাজনৈতিক বা দলীয় কোনো কাৰ্যসূচী নাছিল ৰাহুল গান্ধীৰ। আনহাতে গুৱাহাটীত জুবিন গাৰ্গৰ সমাধিস্থলীত ৰাহুল গান্ধীয়ে ৰোপণ কৰে জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ এটি পুলি। জুবিনৰ সমাধি ক্ষেত্ৰত অসমৰ পৰম্পৰাগত বৈষ্ণৱী নাম কীৰ্তনত বহে ৰাহুল গান্ধী। ধূপ বন্তি জ্বলাই জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনায় ৰাহুল গান্ধীয়ে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী যোৱাকালি দুপৰীয়া গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত বিশেষ বিমানেৰে উপস্থিত হৈ পোনে পোনে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হয়। সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ আৰু শ্ৰদ্ধা জ্ঞাপন কৰি কিছু সময় কটাই ৰাহুল গান্ধী উপস্থিত হয় কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত। কাহিলীপাৰাৰ বাসগৃহত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ আৰু 85 বছৰীয়া পিতৃ মোহিনী মোহন বৰঠাকুৰক সাক্ষাৎ কৰি বাৰ্তালাপ কৰে আৰু সমবেদনা জ্ঞাপন কৰে। জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰাৰ পিছত ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰায় 3 ঘণ্টাৰ কাৰ্যসূচী লৈ অহা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে জুবিন গাৰ্গক সোণাপুৰৰ সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে কাহিলীপাৰাৰ বাসগৃহত পৰিয়ালৰ লোককো সাক্ষাৎ কৰি উভতি যায়। এই কাৰ্যসূচীত ৰাহুল গান্ধীক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ, অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতাই। বিয়লি 3 বজাৰ আগে আগে ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত প্ৰায় 40 মিনিট সময় ৰাহুল গান্ধীয়ে জুবিন গাৰ্গৰ পিতৃ, পত্নী আৰু ভগ্নীৰ লগতে পৰিয়ালৰ আন সদস্যক সাক্ষাৎ কৰি মত বিনিময় কৰে। ৰাহুল গান্ধীয়ে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে জুবিন গাৰ্গৰ প্ৰসংগত বিভিন্ন আলোচনা কৰে। পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পাছতে ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে কয়, এইটো এটা অতি দুখৰ সময়। এই দুখৰ সময়ত মই ইয়ালৈ আহিছো আৰু জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰিছো। কাঞ্চনজংঘাৰ দৰে শুদ্ধ আৰু সত্য আছিল জুবিন গাৰ্গ।
আজি গৌৰৱ গগৈয়ে মোক কৈছে যে জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা আছিল। এইটোৱে মোক এক পুৰণি কথা মনত পেলাই দিয়ে। জুবিন গাৰ্গ কাঞ্চনজংঘা হয় কাৰণ তেওঁৰ কাঞ্চনজংঘাৰ গুণ আছিল। মই আজি জুবিন গাৰ্গৰ ঘৰলৈ আহিলো। তেওঁ প্ৰকৃতাৰ্থতেই সফল এগৰাকী মানৱ দৰদী। অসমবাসী ইয়াৰ বাবে নিশ্চিতভাৱে গৌৰৱৰ অধিকাৰী। ৰাহুল গান্ধীয়ে লগতে কয়, আজিৰ এই দিনটোত এনে এক শোকৰ সময়ত মই ইয়ালৈ আহিবলগীয়া হৈছে। কি পৰিস্থিতিত কি কাৰণত জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ প্ৰকৃত কাৰণটো পৰিয়ালৰ লোকে জানিব বিচাৰিছে। সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰিছে। আমিও জানিব বিচাৰিছো কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল। মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হোৱাটো সকলোৱে বিচাৰিছে। ঘটনাৰ উচিত স্বচ্ছ নিৰপেক্ষ আৰু তাৎক্ষণিক তদন্ত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। সকলো কথা জনোৱাটো চৰকাৰৰ দায়িত্ব। মই আৰু কংগ্ৰেছ দল সদায় জুবিন গাৰ্গৰ পৰিয়ালৰ লগত আছো। আমি জুবিন গাৰ্গৰ হৈ কিবা কৰিব পাৰিলে নিশ্চিতভাৱে বহু সুখী হ'ম। শোকৰ এই সময়ত অসমবাসীক মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আমি সত্যটো জানিব বিচাৰো। ছিংগাপুৰত জুবিন গাৰ্গৰ লগত কি হৈছিল সেই কথা সকলোৱে জানিব বিচাৰে। আমি ন্যায় বিচাৰিছো। যোৱাকালি দুপৰীয়া প্ৰায় 1 বজাত বৰঝাৰৰ বিমানবন্দৰত উপস্থিত হোৱা ৰাহুল গান্ধীক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই আদৰণি জনায়। বিমানবন্দৰৰ পৰা ৰাহুল গান্ধী পোনে পোনে গৈ সোণাপুৰৰ সমাধি ক্ষেত্ৰত উপস্থিত হয়। তাৰ পিছত ৰাহুল গান্ধীয়ে কাহিলীপাৰালৈ আহি গৰিমা শইকীয়াগাৰ্গৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি বৰঝাৰ বিমানবন্দৰৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে ৰাওনা হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।